নমস্কাৰ বন্ধুসকল, ফাইনেলি আপোনালোকৰ বাবে খুব সোনকালে ভাল খবৰ আহিবলৈ গৈ আছে। 2026 বৰ্ষৰ বাবে এছআইত নতুনকৈ যিহেতু পোষ্ট আহিব, বহুতে বেছি ভাল খবৰ। আৰু এইখিনি পোষ্টৰ অনলাইন আবেদন বা এডভাৰটাইজমেণ্ট এই বৰ্ষৰ নৱেম্বৰ মাহতে আহিব। বহুতে বেছি ভাল খবৰ, এছআইত নতুনকৈ পোষ্ট আহিব আৰু এইখিনি পোষ্টৰ এইবাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, কি ধৰণৰ হিচাপত হ'ব। আৰু বৰ্তমান যিহেতু আমাৰ এইবাৰ অসম আৰক্ষীয়ে প্ৰায় 6000 পোষ্টৰ ৰিজাল্ট দিবলৈ গৈ আছে। অক্টোবৰ মাহতে ৰিজাল্ট দিব আৰু অক্টোবৰ মাহতে এপইণ্টমেণ্ট দিব। খুব সোনকালে নটিফিকেশ্যন আহি যাব ৰিজাল্টক লৈ, আৰু নিউ এডভাৰটাইজমেণ্টক লৈ খুব সোনকালে আমাৰ নটিফিকেশ্যন আহি যাব। বহুত বেছি ভাল খবৰ। এতিয়া মেইন বিষয়টো আৰম্ভ কৰিব বিচাৰিছোঁ যে এছআইত নতুনকৈ পোষ্ট আহিব। ABSI UBSI। ABSI মানে হৈছে এটা কামাণ্ডো এছআই আৰু UBSI হৈছে এটা পুলিচ এছআই। গতিকে ABSI UBSI পোষ্ট কিমান আহিব? পোনপ্ৰথমতে যদি আমি ক'বলৈ যাওঁ UBSIত এইবাৰ বৰ্তমান পোষ্ট ওলাইছিল 144টা। 144টা এগেইনষ্টত 144 বা এটা পোষ্টত যিহেতু দুজনকৈ মাতিছিল এইবাৰ ভাইবা দিবলৈ, গতিকে এই 144 জনেই এইবাৰ ফিল আপ হ'ব। গতিকে UB পোষ্টত যে পোষ্ট আহিব ইমান সম্ভাৱনা নাই, তথাপিও আহি যাব পাৰে UB পোষ্টত। আৰু এতিয়া আহিছোঁ আমাৰ AB পোষ্টত। AB পোষ্টত আমাৰ পোষ্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ 2023 বৰ্ষত এটা SI যি কামাণ্ডো SI ABSI বুলি কোৱা হয়, ফৰেষ্টৰ ৰিক্ৰুটমেণ্টৰ সময়তে এটা কামাণ্ডো SI ৰিক্ৰুটমেণ্ট হৈ গৈছিল। আৰু সেই কামাণ্ডো SIত যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল, বহুত কেণ্ডিডেট মানে কোৱালিফাই নহ'লে ফিজিকেলত, আৰু ফিজিকেলত কোৱালিফাই নোহোৱাৰ কাৰণে এই বৰ্ষত পুনৰ আকৌ মানে চলিত 2023ৰ শেষৰ ফালে যিটো আমাৰ এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিল ABSI, তাত আমাৰ পোষ্ট মুকলি কৰি দিছিল 51টা। বৰ্তমান যিহেতু এই 51টা পোষ্টৰ ৰিজাল্ট দিবলৈ বাকী আছে ABSI বা কামাণ্ডো SI, আৰু এইখিনি পোষ্টৰ মাত্ৰ 7জন নে 8জনমান কেণ্ডিডেটহে বৰ্তমান আছে ABSIত। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে প্ৰায় 40টা বা 45টামান পুনৰ SIত যি আমাৰ কামাণ্ডো SI আছে, সেই SIত পোষ্ট আহিবলৈ বাকী আছে বা আহিব বা খালী পদ আছে বুলি আমি সেইটো হয়তো আমি ক'ব পাৰিম। কামাণ্ডো ABSIত প্ৰায় 40-45টামান পোষ্ট অহাৰ সম্ভাৱনা আছে, কাৰণ বৰ্তমান এই যি 51টা পোষ্ট ওলাইছিল আৰু এইখিনি পোষ্টত মাত্ৰ 7জন বা 8জনমান কেণ্ডিডেট কোৱালিফাই কৰি থৈছে ভাইভালৈ, মানে বহুত ফিজিকেলত ফেইল কৰিলে। এতিয়া যিহেতু কামাণ্ডো আমাৰ ABSIত পোষ্ট অহাৰ সম্ভাৱনা আছে, বাকী UBSIতো নথকা নহয়, UBSIতো সম্ভাৱনা আছে। কিন্তু এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ ABSI চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, কি হিচাপত হয়। দুইটা SI পোষ্টত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন ছেম লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, 20 বছৰ হ'ব লাগিব। গ্ৰেজুৱেট হ'ব লাগিব মানে BA পাছ কৰিব লাগিব, আৰু তোমালোকে 20 বছৰ হ'ব লাগিব এইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে। আৰু দুইখিনি পোষ্টৰ চিলেকশ্যন প্ৰচেছটো প্ৰায় একেই, কিন্তু কামাণ্ডোৰ যিটো ABSI আহে, ABSIত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ৰানিং, লং জাম্প এইখিনি বেলেগ হয়, বাকী সকলোখিনি একেই থাকে। আৰু যিটো আছে আমাৰ UBSIত ৰানিং, লং জাম্প এইখিনি বেলেগ হয়, কিন্তু ৰিটেন টেষ্টটো আমাৰ একেই ছেম। ৰিটেন টেষ্টটো সকলোতে আমাৰ 100 মাৰ্কৰে হয়। ৰিটেন টেষ্টটো আমাৰ সকলোতে 100 মাৰ্কৰে হয়। নিগেটিভ মাৰ্কিং থাকে ABSI UBSI, নিগেটিভ মাৰ্কিং থাকে ফাৰ্ষ্টে যিটো আমাৰ 100 মাৰ্কৰ ৰিটেনটো, গতিকে ৰিটেনটো আমাৰ ABSI UBSI একেই হয়। ফাৰ্ষ্টে হ'ব ৰিটেন টেষ্ট, তাৰপিছত আমাৰ ফিজিকেল দিবলৈ মাতে, আৰু ফিজিকেলত যিসকল কোৱালিফাই কৰে তেওঁলোকক আকৌ ভাইবা দিবলৈ মাতে। গতিকে এটা মন কৰিবলগা বিষয় এইটোৱে যে আমাৰ নতুনকৈ যিহেতু পোষ্ট আহিব ABSIত, UBSIতো আহিব, কিন্তু ABSIত পোষ্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া বয়সৰ কথা গম পাইছে, গ্ৰেজুৱেট হ'ব লাগিব আৰু আমাৰ 20 বছৰ হ'ব লাগিব এইখিনি পোষ্টত আমি এপ্লাই কৰিবলৈ হ'লে। আৰু তাৰ উপৰিও এটা মেইন কথা, এইবাৰ যি বৰ্তমান SI এটা ৰিক্ৰুটমেণ্ট হৈ গৈছিল, আৰু ABSI UBSI লগতে গ্ৰেড 3 দুটাকৈ বিভাগত প্ৰায় কোৱালিফাই কৰি থোৱা, আৰু বিশেষকৈ অসম পুলিচ SI তেওঁ হাইষ্ট ৰেংকত এটা টপ পজিশ্যনত থিয় হৈ আছে। আৰু তেওঁ এইটো হৈছে হোৱাটছআপ নম্বৰ 7638062831, 7638062831। তেওঁ বৰ্তমান ক্লাছ আৰম্ভ কৰিছে। আহিবলৈকে SI অসম পুলিচৰ ADR গোটেইখিনি পোষ্টৰ বাবে, কনষ্টেবল হওক বা SI যিয়ে নহওক গোটেইখিনি পোষ্টৰ বাবে তেওঁ ইতিমধ্যে ক্লাছ আৰম্ভ কৰিছে। হোৱাটছআপত মেছেজ কৰি তোমালোকে ক্লাছটো কৰি লোৱা, খুব কম মূল্যতে পাবা। যদি মোৰ নাম লোৱা মাত্ৰ 299ত কোৰ্চটো পাবা। তোমালোকৰ ৰিক্ৰুটমেণ্ট যেতিয়ালৈকে নহয় তেতিয়ালৈকে পাবা, নহ'লে 349 ভৰিব লাগিব। এই নম্বৰটোত জাষ্ট তোমালোকে কোৱালিফাই মানে মেছেজ কৰা হোৱাটছআপত, যে মোৰ নামটো ক'বা যে নীলোৎ পৰা ভিডিঅ' চাই কোৰ্চটো ল'ব বিচাৰিছোঁ মাত্ৰ 299ত। বৰ্তমান তেওঁ আছাম পুলিচ SIত টপাৰ হৈ আছে 2025 বৰ্তমান, আৰু ADR গ্ৰেড তেওঁ কোৱালিফাই কৰি থৈছে। গতিকে বহুতেই বেছি ভাল খবৰ। এতিয়া আমাৰ আহিছোঁ আমাৰ টোটেল মাৰ্কটো কেনেকুৱা, কি হিচাপত হয় SI ৰিটেনটো যিহেতু 100 মাৰ্কৰ হয়। তাৰপিছত আমাৰ ABSIত ফিজিকেলত থকা আমাৰ 80 মাৰ্ক, ৰানিং থাকিব দুবাৰকৈ, 4.8 কিলোমিটাৰ দৌৰিব লাগিব, আৰু আমাৰ 100 মিটাৰ দৌৰিব লাগিব, ৰং জাম্প থাকিব, চিন আপ থাকিব, আৰু ফিজিকেল কোৱালিফাই কৰাৰ পিছত আমাৰ চাইক'মেট্ৰিক টেষ্ট 20 নম্বৰ। টোটেল আমাৰ 200 মাৰ্কৰ ওপৰত ভিত্তি কৰি
ABSI চিলেকশ্যন প্ৰচেছটো হয় বাকী ফিমেলৰ হ'লে ইয়াত গম পাইছে 180 মাৰ্ক এতিয়া ABSIটো 200 মাৰ্ক হয় আৰু যিটো আমাৰ UBSI আছে তাত হ'ব আমাৰ UBSIত আমাৰ হয় 150 মাৰ্কৰ ওপৰত ভিত্তি কৰি UBSI আমাৰ 150 মাৰ্কৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন প্ৰচেছটো হয় ৰিটেন টেষ্ট হ'ব ফিজিকেলত 40 ৰানিং আৰু লং জাম্প 1600 মিটাৰ ৰানিং আৰু 16 ফুট লং জাম্প NCC 5 মাৰ্ক অৰেল বা ভাইবা টেষ্টত 5 মাৰ্ক কিন্তু কামাণ্ডো যিটো SI পোষ্ট তাত তোমালোকে এক্সট্ৰা মাৰ্ক দিয়া নহয় অনলি ফিজিকেল থাকিব ভাইবা থাকিব আৰু ৰিটেন থাকিব 100 মাৰ্কৰ এইটো SI যিহেতু পোষ্ট হয় আৰু এইখিনি পোষ্টৰ 20 বছৰ হ'ব লাগিব এপ্লাই কৰিবলৈ হ'লে আৰু সকলোকে এজ ইলেকশ্যন দিয়া হয় ST SC 5 বছৰ OBC 3 বছৰ এইখিনি পোষ্টত আমি এপ্লাই কৰিবলৈ হ'লে গতিকে ইমান বিশেষ চিন্তা কৰিবলগীয়া বিষয় নহয় খুব সোনকালে আহিব SI পোষ্ট মুকলি কৰা হ'ব কাৰণ এবাৰ কামাণ্ডো SI পোষ্ট যথেষ্ট খালী হৈ আছে এবাৰ যিখিনি 51টা টোটেল পোষ্ট ওলাইছে তাত অতি বেছি 7জন বা 8জন মান বা 9জন মান কেণ্ডিডেটে কোৱালিফাই কৰি উঠিছে বাকীখিনি প্ৰায় 40-45টা মান পোষ্ট পুনৰ অহাৰ সম্ভাৱনা আছে এই বৰ্ষতে নৱেম্বৰ মাহতে পোষ্টখিনি অহাৰ সম্ভাৱনা আছে কামাণ্ডো SI UBSIটো আহিব পাৰে কিন্তু UBSIটো ইমান ক'ব নোৱাৰি তথাপিও প্ৰিপাৰেশ্যন কৰি থাকে কাৰণ সকলোবিলাক প্ৰক্ৰিয়া যিহেতু একে ফাৰ্ষ্ট ইয়াৰ ৰিটেন ক্লিয়াৰ কৰিব লাগিব তাৰপিছত গোটেই পৰ্যায়খিনি কাৰণ এইবাৰ ৰিটেনতো ইমান বিশেষ কাট অফ যোৱা নাছিল 57 61 65 তেনেকৈ কাট অফ গৈছে গতিকে নতুনকৈ আমাৰ SI পোষ্ট আহিবলৈ গৈছে খুব সোনকালে তোমালোকে এটা প্ৰিপাৰেশ্যন কৰি থকা আৰু তোমালোকে মই কেইবাখনো আছামীয়াৰ বুকখন দি দিছোঁ তোমালোকে ডেছক্ৰিপশ্যনত পাবা আছামীয়াৰ বুকখন অৰ্ডাৰ কৰি লোৱা এখন আমাক প্ৰয়োজনীয় হয় আৰু বৰ্তমান যি আছাম পুলিচ SI টপাৰ হৈ আছে তেওঁ যিটো কোৰ্চ উলিয়াইছে কোৰ্চটো তোমালোকে লৈ লোৱা হোৱাটছআপ নম্বৰটো এইটো মোৰ নামটো ক'বা 7638062831 7638062831 এইটো হোৱাটছআপ নম্বৰ মোৰ নাম ক'বা আৰু তেওঁ আছাম পুলিচ SIত বৰ্তমান টপাৰ হৈছে লগতে গ্ৰেড 3 তেওঁ কোৱালিফাই কৰি দিছে গতিকে তোমালোকে কোৰ্চটো লৈ লোৱা আৰু নিউ আমাৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব খুব সোনকালে SI বেব পোষ্ট আহিবলৈ গৈ আছে ABSI কামাণ্ডো যি আমাৰ ABSIত খালী যিহেতু পদ আছে গতিকে তোমালোকে প্ৰিপাৰেশ্যন কৰি থাকে SI নিশ্চয় পোষ্ট আহিব কেইবাদিন বা খুব কম সময় আছে কিছুদিন তোমালোকে ৱেইট কৰা বৰ্তমান এই 6000 পোষ্টৰ ৰিজাল্টটো দিয়াৰ পিছতে নিউ এডভাৰটাইজমেণ্ট আহি যাব আছাম পুলিচ ABSI UBSI লগতে আমাৰ কনষ্টেবল যিমানখিনি পোষ্ট আহিবলৈ গৈ আছে গতিকে এনেকুৱা ধৰণৰ যিকোনো আপডেট পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ